যোৱা ইংৰাজী 23 চনৰ 19 জানুৱাৰীত 19 জুনত অভিনন্দন থিয়েটাৰ বুক কৰা হৈছিল। তেখেতসকলৰ যিজন প্ৰযোজক আছিল জ্যোতিপ্ৰসাদ তালুকদাৰ, তেখেতে অৰ্গেনাইজাৰ পঠাইছিল। অৰ্গেনাইজাৰ পঠাই আমাৰ বিহালী জাতীয় বিদ্যালয়ৰ সাহায্যাৰ্থে থিয়েটাৰখন চুক্তিবদ্ধ কৰা হয়। তেতিয়া থিয়েটাৰ চুক্তিবদ্ধ কৰোৱাত আমি 70,000 টকা তেওঁলোকক অগ্ৰিম দিয়া হ'ল। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ আজি এমাহমানৰ আগৰ পৰা তেওঁলোকক যোগাযোগ কৰাত তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। আৰু অহা 12 তাৰিখৰ পৰা, আজি আপোনাৰ 11 তাৰিখ, কাইলৈ 12 তাৰিখৰ পৰা আমাৰ ইয়াত শ্ব' হোৱা কথা আছিল। আৰু তেওঁলোকৰ নিয়ম অনুযায়ী এডভান্স পেণ্ডেল হ'ব লাগে। আমাৰ 9 তাৰিখে এডভান্স পেণ্ডেল পৰিব লাগে, কিন্তু 9 তাৰিখে এডভান্স পেণ্ডেলটো পৰা নাই। আজি 11 তাৰিখ হৈ গ'ল আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকে কোনো ধৰণৰ যোগাযোগৰ ৰেচপন্স কৰা নাই। গতিকে যিহেতু ৰেচপন্স কৰা নাই আৰু পেণ্ডেলো অহা নাই, আৰু ইতিমধ্যে আমি গম পাইছোঁ যে সেই থিয়েটাৰখন তেওঁলোকে ভগ্ন প্ৰায় হৈছে। গতিকে যি নহয় আমি এতিয়া উপায়ন্ত হৈ অহাকালিলৈ যিহেতু থিয়েটাৰ, আমি টিকেট পৰা ধৰি যাৱতীয় গোটেই ব্যৱস্থাখিনি কৰি দিয়াৰ পিছত যেতিয়া তেওঁলোক নাহিল, আমি উপায়ন্ত হৈ আজি বিহালী আৰক্ষী থানাত আমি এটা কেছ দাখিল কৰোঁ তেওঁলোকৰ ওপৰত। আৰু সমূদায় আমাৰ যদি 70,000 টকা তেওঁলোকে এডভান্স ল'লে, সেই এডভান্স পইচাটো আমি ঘূৰাই বিচাৰিছোঁ। গতিকে ন্যায়ৰ কাৰণে আমি যিখিনি কৰিব লাগে গতিকে সেইখিনি প্ৰশাসনৰ জৰিয়তে কৰিব বিচাৰিছোঁ। আৰু এনেধৰণৰ যে যি আমাক ঠগিলে, এনেকুৱা যে ঠগৰামি ভৱিষ্যতে যাতে আমাৰ লগত যি হৈছে সেইটো অসমৰ কোনো জেগাতে নহওক, তাৰ বাবে মই আমাৰ ৰাইজলৈ অনুৰোধ জনাইছোঁ। গতিকে যি নহওক আমি এতিয়া বৰ দুখিত। গতিকে কি কৰিব, যে সময়ত যিহেতু কৰিব নোৱাৰিলোঁ, এতিয়া ৰাইজৰ ওচৰত আমি জবাবদিহি হৈছে। গতিকে আপোনালোকৰ ফালৰ পৰা আজি যোগাযোগ আপোনালোকৰ ফালৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আপোনালোকে এই নিউজৰ জৰিয়তে যাতে আমি আৰু বেলেগ থিয়েটাৰ আনিব পাৰোঁ, আৰু সেই ৰাইজক কিবা এটা প্ৰদৰ্শনী আমি যিহেতু দেখাব লাগিব, গতিকে ৰাইজৰ ওপৰত আমি সেইটোৱে আস্থা ৰাখি আমি এই থিয়েটাৰখনৰ ওপৰত কেছ দিলোঁ। আৰু তেওঁলোকৰ সমুদায় ধনটো ঘূৰাই পালে আমি নথৈ আনন্দিত হওঁ। আৰু বিদ্যালয়খনৰ কথা আপোনালোকে জানেই যে একেবাৰে যোৱা দিনৰ এখন বিদ্যালয়, যিটো আমি আপোনালোকে দেখিছে। গতিকে বিদ্যালয়খনৰ কিবা এটা উন্নয়নৰ কাৰণে আমি থিয়েটাৰখন আনিছিলোঁ, কিন্তু কি কৰিব, এতিয়া বিধি বিভাগত সেইখিনি হৈ গ'ল। গতিকে এইখিনি কথা ইমানেই। অসমৰ এখন নতুনকৈ আৱিৰ্ভাৱ হোৱা, নতুনকৈ গঠন হোৱা থিয়েটাৰ অভিনন্দন থিয়েটাৰ প্ৰযোজক জ্যোতিপ্ৰসাদ তালুকদাৰ, তেখেতে আহি আমাৰ বিহালী জাতীয় বিদ্যালয়ৰ সাহায্যাৰ্থতে নাট প্ৰদৰ্শন কৰিম বুলি 3দিনীয়াকৈ 12, 13, 14 ফেব্ৰুৱাৰী তাৰিখে নাট প্ৰদৰ্শন কৰিম বুলি আমাৰ লগত চুক্তিবদ্ধ হয়। আৰু চুক্তিবদ্ধ মতে আমি 70,000 টকা তেখেতসকলক অগ্ৰিম ধন দিয়া হৈছে। আৰু আজি পৰ্যন্ত, আজি 11 তাৰিখ, অহাকালিলৈ পৰা শ্ব' আছিল, কিন্তু আজি 11 তাৰিখ পৰ্যন্ত তেওঁলোকৰ কোনো পেণ্ডেল আমাৰ নাট প্ৰদৰ্শনী পথাৰত আমাৰ পৰা নাই। আৰু যোগাযোগ কৰিলেও তেখেতসকলে আমাক কোনো এটা আশ্বাস নিদিয়ে বা কোনো কথাই নাপাতে, চুইচ অফ থাকে। গতিকে এইটো লৈ পেলাই আমি হতাশ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ আমি যিহেতু ৰাইজক নাট প্ৰদৰ্শন দেখুৱাম বুলি আমি তেখেতসকলৰ লগত গৈ পেলাই ঘৰে ঘৰে গৈ আমি টিকেট দিছিলোঁগৈ। গতিকে আমাৰ সেইটো এটা দুখ অনুভৱ কৰিছোঁ, আমি দুখিত সঁচাকৈয়ে। আমি তেখেতসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী আমি। গতিকে আমি এইটো চিন্তা চৰ্চা কৰি আজি এখন আমি পৰিচালনা সমিতি গঠন কাৰ্যনিৰ্বাহক দি আমি তাত এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, যিহেতুকে আমাৰ টকাখিনি আমাক ঘূৰাই পাব লাগে। তেওঁলোকে কিয় আমাৰ লগত যোগাযোগ কৰা নাই সেই কথাটো লৈ পেলাই আমি স্থানীয় বিহালী থানাত আমি এটা কেছ ৰুজু কৰোঁ। আৰু ভৱিষ্যতে কি হয় সেইখিনি পদক্ষেপ আমি আগবাঢ়িম। আৰু ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। আৰু তেখেতসকলক আমি আশ্বাস দিছোঁ এইটোৱে, যে যিহেতুকে এইখন থিয়েটাৰ যদিও নাহিলে, আমি ইয়াৰ সমান্তৰালকৈ এখন থিয়েটাৰ আনি তেখেতসকলক প্ৰদৰ্শন কৰাম বুলি আমি তেখেতসকলক আশ্বাস দিছোঁ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ
ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।